এইবাৰ তই উৰুকাটো আমাৰ লগতে খা আকৌ নহ'লে। ঘৰত প্ৰতিবাৰে খাওঁৱে দেখোন, এইবাৰ ইয়াত খা। ঘৰত আকৌ কেইজনী মানে মই যোৱালৈকে বাট চাই থাকে নহয়। মই নাথাকিলে হেনো সিহঁতৰ খানাই নজমে। আমাৰ ইয়াত আকৌ খানা এটা একেলগে খাওঁ বুলি ক'লে কাৰ যে কি সমস্যা নোলায়। ইজনীৰ লগত সিজনীৰ আহি নিমিলে, শেষত গৈ আমি তিনিজনী মানে খাই থৈ দিওঁগে আৰু। গুটি মাক হেৰা, ঐ ডাঙৰ কথা এটা হ'ল, এইফালে ওলাই আহাচোন। কি হ'ল? ভনীক স্কুটিখন লৈ জবা দোকানৰ ফালে যোৱা দেখিছিলো। গৈছে, জবা দোকানলৈ বুলিয়ে গৈছে। কেলে কি হ'ল? কি হ'ল? তুৰন্তে ফোন কৰি ঘৰলৈ মাতি দিয়া। সেইজনীৰ লগত বৰকে হলি গলি কৰি থাকিলে তাইৰ স্বভাৱবোৰ জবা নিচিনাই হৈ থাকিবগে শেষত। মাতি দিয়া, ঘৰলৈ মাতি দিয়া। তাই হ'বলা সৰু ছোৱালী হৈ আছে। মই ঘৰত থাক বুলি ক'লে ঘৰত থাকিবলৈ। আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছে, লগ হং বিচাৰি গৈছে আকৌ অকণমান। একো নহয় দিয়ক, আহিব সময়মতে। সেই এষা কথাতে এনেই হুলস্থুলখন কৰি মৰিছে। মাংসটো ওলাব যথেষ্ট। যিমান ডাঙৰ গাহৰি হ'লেও পিচটো কৰিবলৈ জনাৰ লগতো কথা আছে, বুজিছ? চবৰ হাতৰ খেল নহয় আকৌ সেইবোৰ। সেইকাৰণেতো তহঁত দুটাক কাটিবলৈ দিছো, পুৰণা খিলাৰী বুলি। কাইলৈ ৰাতিপুৱা 3:30 মানতে আহি যাম নহ'লে। আহিবি, মই তাতকে আগতে উঠি হাঠিয়াবোৰ যোগাৰ কৰিমেই আৰু। খালি ৰাইজে 450তকৈ এটকাও বেছিকে নিদিওঁ বুলি কৈ আছে পাই। হ'ব দে, 450 পালেও যথেষ্ট দেচোন। যোৱাবাৰটো মই কিমানত 380তে দি দিবলগীয়া হোৱা নাছিলে শেষত। মানুহজনী, চাহ পানী 3 বাটি বনা। খৰিকেইডাল বৰ মচমচীয়াকে শুকাই থৈছ দে মানে চকাই। বিহু বুলি আৰু কাইলৈ ৰাতিটো ঘৰ বাৰী ৰখীয়া হৈ থাকিবলৈকে লাগেচোন। গৈছো, বেলেগ ক'ৰবালৈ গুচি নাই যোৱাগে নহয়। মই জবা দোকানতহে বহি আছিলো। আহা, ভিনিয়ে মূৰটোকে চুবাই আছে। বায়ে ভালে বুজিছ, আমাৰ ককাইটোহে বৰ শান্তি নিদিয়ে মানুহক। জানো নহয় মই, ভিনিৰ কাৰণে হেনো বায়ে আজিলৈকে তোৰ দোকানখনকে দেখাহি নাই। গৈ থাকো দে, নহ'লে আকৌ এবাৰ ফোন আহিব এতিয়া। যা, বায়েৰ ঘৰলৈ গৈ পোৱাৰ পিছত আকৌ খানাটো নেখাওঁ বুলি কৈ নিদিবি। মই গধূলিকে ঘৰলৈ যোৱাৰ সময়ত আলু দালি বজাৰ কৰি লৈ যাম আৰু। তই মুঠতে গেলামালৰ বস্তুকেইটা যোগাৰ কৰ, বাকী মাংসৰ দায়িত্ব আৰু ভিনিক মেনেজ কৰা দায়িত্ব মোৰ। পাৰিলে অকণমান সোনকালে আহিবি, গুটিহঁতৰ ভেলা ঘৰটোকে এদিনৰ কাৰণে ভাড়াত ল'মগে। হ'ব, বহুত দিনৰ মূৰত ভালকে খানা এটা হ'ব যেন লাগিছে। যোৱা সপ্তাহতে আনি থোৱা বন্ধাকবিয়ে পিঁয়াজে কেঁচা জলকীয়া আছেই, থৈ দিলে এনেই শুকাইহে যাব। সেইকেইটাকে লগাই দিমগে খানাত। সৰুতে যে আমি বিহু এমাহ মানৰ আগৰ পৰা গছৰ পৰা নিজে খৰি চৰি গোটাই উৰুকাৰ দিনা খানা খাবলৈ যোগাৰ কৰিছিলো। আমি কেইটাই যে অকল 10 টকা 20 টকা তুলি যেন তেন মাংস পইচাটো গোটাই বাকীবোৰ বস্তু ঘৰৰ পৰা নি খানা খাইছিলোগে, সেইবোৰ দিনে ভাল আছিলে বুজিছ। বেলেগ যি কৰিলেও নকৰিলেও উৰুকা নিশা কিন্তু চুৰটো মজাকে কৰিছিলো ন। মহাজনৰ ঘৰৰ পৰা আলু গুটি, অঞ্জলিহঁতৰ ঘৰৰ পৰা নাৰিকল, এবাৰ ধনিয়া নিচাদৰ ঘৰৰ গোটেই জেওৱাখন। চুৰ খোৱা কেইটা আমি আছিলো ন। উৰুকা নিশাটো সেইবোৰ কৰিবলৈ পালেহে মজা লাগে। কাইলৈ কাৰণে লৈয়ে যাওঁ নি এটা। পগলা আজি নেলাগে থ, কোনোবাই দেখিব লাগিলে দিব দুইটাকে চুৰ বুলি। কাইলৈ নিম আকৌ। উৰুকা দিনা হাঁহ এটা চুৰ কৰিবই লাগিব, গৰম কেৰাহীত তেল পিঁয়াজ দি ভাজি খাবই লাগিব। 700 ধৰা পৰিলে এটা হাঁহত 700 টকাকে লাগিব। তই অকল হাঁহ কুকুৰাকে চিঞৰি থাকিবি নেকি? অথনিৰ পৰা যে মই কিবা এটা কৈ আছো, শুনিছনে নাই বাৰু? হাঁহ না একো এটা নকওঁ যে। ৰ ক'ত কেইটা হাঁহ কুকুৰা আছে আজিয়ে ভালকে হিচাপ কৰি থ'ব লাগিব নহয়, কাইলৈ উৰুকা নহয় জানো। ইয়াৰ এটা নাইকিয়া হৈ থাকিলে বহুত লোকচান মোৰ, তই নুবুজিবি সেইবোৰ। নকওঁতেই বুজি পালো, খানা খাবলৈ দিবলৈ মন নাই। ভিনিক সুধিতো লাভেই নাই। হ'ল নাই? এজনী লাই আছে 22 জোপা। এইবাৰ মূলা কেইটা আছে হিচাপ কৰোঁ। হাউলি কঁকাল বিষাই গৈছেগে, হ'লেও উপায় নাই নহয়। ভালকে হিচাপ কৰি নথলে কেনেবাকে চুৱে নিব লাগিলেও কেইজোপা নিলে কেনেকে গম পাম? 1 2 3 চুৰৰ বিচাৰখন দিবলৈকে হিচাপটো লাগিব নহয়। 4 5 6 7 8 9। মা ল'ৰাটোকো জুৱে আৰু কিহলে চিঞৰি থাকে বাৰু? কি হ'ল? মই বাৰীত আছো, কাম এটা কৰি আছো। মোৰ লগৰ দুটাই শাক নিবলৈ আহিছে, শাক। ৰাতিপুৱা হোৱাৰ লগে লগে ভাত, অকল ভাত শাকৰ কাৰণে চিঞৰি থাকিব। নাই যোৱা মই ভাত। মাৰে বৰ চিকতা দেই, বাৰীত থকা শাক দুডাল মানুহ দিবলৈ টান পায় নে? এনেই নিবলৈও অহা নাই নহয়, আমি কিনিবলৈহে আহিছিলো। চাৰিআলিৰ পৰা একেবাৰে চব কিনি আনোগে ব'ল।
মাজনী সঁচাকে বৰ কিবা মুয়া দেই। মন গ'লে যাকে তাকে এনেই দি ফুৰিব, দিবলৈ মন নগ'লে কিনিবলৈ আহিলেও নাই বুলি কৈ পঠিয়াব। বা কি মজা লাগিছে ন। আমাৰ ভেলাঘৰটোৱে চবতকে ডাঙৰ আৰু ধুনীয়া বুজিছ। ৰাতিলে থাকি কি যে মজা লাগিব। মই যে 6টামান বজাতে ব্লেংকেটে গাৱে আনি হুমহি এপাই। খৰি দাই এটুকুৰা নহ'লে আৰু মজা লাগিব তহঁতৰ। যা দিন দুপৰতে খৰি দাই গোটাই আজৰি হৈ লগে। মই নোহোৱা হ'লে ভেলাঘৰ বনাবলৈ পাৰিলিহেঁতেন। ইমানৰ পৰা আৰু কৰি দিবলৈ নাই দেই মোৰ। গধূলিকে আহি চিধা জুই ফুৱাবহি পাবহি লাগিব আকৌ মই। হ'ব তাইতে হ'ব। আজি ৰাতিটো আপুনি বহি বহি জুই ফুৱাই, কাইলৈ অকল আমাক মেজিটো বনাই দিলেই হ'ব। নাই নাই, মই সেই মেজি চেজি দায়িত্ব লৈ থাকিবলৈ নাই, বেলেগ কাৰোবাক ক। ওখ মানুহ বুলিহে আপোনাক কৈছো কিবা। তলখিনি আমি বনাম নহয়, আপুনি অকল ওপৰখিনি কৰি দিলে হ'ব। বল বল, এতিয়া মজা মজা খৰি কেইডালমান গোটাই আনোগে। বল। খৰি কাৰণে তই আকৌ কেলে চিন্তা কৰি থাকিব লাগে? কাইলৈ পিছবেলালৈকে চব যোগাৰ হৈ যাব। তই গাহৰি কেতিয়া কাটিবি, খৰি কেতিয়া গোটাবি, তইহে জান আৰু দেই। কৈছো নহয়, মুঠতে তই একো চিন্তা কৰিব নালাগে। কেলে মাতিছিলি ক? বিহুলে বস্তু দুটামান যোগাৰ কৰিবলৈ। যি হ'ব কাইলৈ হ'ব দেই। মোৰ বিহুটো আকৌ কাইলৈহে। গম পাওঁ, সেইভাগে বনাইছো লিষ্টখন। ভাইটি, খৰি যোগাৰ হৈ গ'ল বুলি ধৰিয়ে ল আৰু। কথা ক'লে কেলে বুজি নাপাওনো তই? তাৰপিছত কি বিহুত ঘৰলৈ নাযাওঁ? জবাই ৰখাইছে, তই খেদিছহে। খেদা কথা নহয় নহয়। ঘৰত পিঠা পনা কোনে বনাব? উকা নিশাটোত কিমান কৰিবলগীয়া থাকে মাইকী মানুহৰ। তোক ইয়াত তাই ৰখালে বুলিয়ে খানা খাবলৈ ৰখি থাকিলে নহ'ব নহয় তই। আহিলেগে এইগৰাকী। আজি থাকেই নে যায় নে আমাৰ পুলিচ বাইদেৱেহে জানে আৰু। মই যে তাইক খানা খাম বুলি পুৰা কথা দিয়ে থৈ আহিলো আকৌ ফিক্সকে। তাই ঘৰলৈ অহা সময়ত বজাৰ কৰিয়ে লৈ আহিম বুলি কৈছে। কি কৰো নহ'লে এতিয়া? দৰকাৰ নাছিলে নহয় তোৰ মোক এবাৰ সুধি নোলোৱাকে অ'ত ত'ত যি টি কথা দি থাকিবলৈ। মই মোৰ ক'বলগীয়াখিনি ক'লো, বাকী যি কৰ যি নকৰ তোৰ নিজৰ ইচ্ছা দেই। ঐ কি হ'ল? কোনে কাৰ লগত খানা খাওঁ? ভিনিয়েৰক কি ক এতিয়া নিজে। মই হ'লে নেজানো দেই। মোৰ বজাৰ সমাৰ কৰি আজৰি। এইবাৰ তাই পাল। গাহৰি মাংসত ভৰিবলৈ পাব কেইটকামান। আকৌ ব্ৰইলাৰো ল'ম বুলি কৈছে নহয়। খোৱাতহে বল আৰু এইবাৰ। নন মাকলেও ফোন কৰি খবৰ এটা ল'ব লাগিব। খানা চানাও আয়োজন কৰিছেনে নাইবা? বুঢ়ীয়ে হোৱা হ'লে 20 টকাত অকল 3টামানহে দিলেহেঁতেন মোলা। ভালে হ'ল বুজিছ, বজাৰৰ পৰা আনিলোগে। সস্তাটো পালো, সৰকেও পালো। হ'লেও সিহঁতৰ ঘৰৰ শাক পাচলিৰ চাইজটোৱে বেলেগ। লাই হওক মূলাই হওক এক ডবল ডবল। তই খাৱ বা নাখাৱ দেখিয়ে ভাল লাগি যায় বুজিছ। তেতিয়াহ'লে কাইলৈ বুঢ়ীৰ ঘৰৰ শাক পাচলি চাবলৈকে আহিব লাগিব। নে কি ক? আহিব লাগিবতো নকয়, নহ'লে ককাদতীহঁতৰ নিয়মটোৱে দেখোন আমাকে বেয়া পাব। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। ননতো কিমান চৈতান দেখিলি? আমাৰ দুটাক ইমান গধুৰ গধুৰ খৰিবোৰ কঢ়িয়াবলৈ দি সি কোঠাখন আনোগে বুলি অথনিতে যোৱা এতিয়ালৈকে অহাই নাই। গধুৰ হৈছে আকৌ ন? হ'লেও নি বেয়া লগা নাই। মাঘৰ বিহুৰ কাৰণে গোটাইছো যে। আমাৰ মায়ে কি বুলি কয় জান? নন হেনো মাকৰ নিচিনাই পেট টেঙ। মই সেইবোৰ নেজানো পাই। খৰি দেখোন আমাক নিজলে লাগে। নিজে নি নললে কোনে নি দিবহি? বল বল, এতিয়া কষ্টটো কৰি ললেহে ৰাতিলে মজাটো লাগিব। নেলাগে নেলাগে, কোনো দৰকাৰ নাই সেইবোৰৰ লগত খানা খাই ফুৰিবলৈ। বেলেগ কাম নোহোৱা হৈছে যদি দুজনীয়ে 4 কেজিমান পিঠাকে খুন্দি লোৱা। গোটেই ৰাতিটো পিঠাকে পুৰি থাকা। ঘৰলৈও দুটামান লৈ যাবি, আমিও খাবলৈ হ'ব। তথাপিও সেইবোৰৰ লগত খানা খাই থাকিবগে নালাগে দেই, নেলাগে। এবাৰহে খাব, একো নহয় বুজিছে। অকল সিহঁত দুজনীয়েহে। মোক লগ ধৰে নে নধৰে সেইটো পিছৰ কথা। আৰু তেনেকে বেলেগ বোৱাৰী মানুহ নাহে নহয় কোনো। আহিবলেনো কোন আছে ইহঁত দুজনীৰ লগত? জবা ইমান পৰ বজাৰ কৰি আনিলেই চাগে। এতিয়া নেখাওঁ বুলি ক'লে সঁচাকে বেয়া পাব আকৌ মোক তাই। আৰু বেলেগ সেইবোৰ চম্পা পদুমী নন মাকহঁতক লগ খোৱা নাইতো। সিহঁতবোৰক খবৰে দিয়া নাই। ক'ৰ পৰানো আমাৰ লগত খানা খাব? খামটো আকৌ কেলে নেখাম হয়? এনেকে ফ্ৰীতে পোৱা খানা কোন আকৰিয়ে নেখাব বাৰু? যদি তই একেবাৰে সঁচাকে কৈছ, মই আজিয়ে পিঠা পনা পুৰি আজৰিয়ে হৈ ল'ম আৰু দেই। সঁচাকে কৈছোতো নকয়। আৰু একদম সোনকালে আহিবি আকৌ। তাইনো ক'ত কাম বন কৰি খাব? গোটেইবোৰ আমিয়ে কৰিব লাগিব। সেইকেইখন কাম কৰিবলৈ এই মায়ে ভয় নকৰে অ'। গোটেইবোৰ ময়ে চম্ভালিম। সিজোৱাৰ পৰা একেবাৰে ধোৱা পখলালৈকে গোটেইবোৰত মই আছো। কৈ দিবি তাইক। হ'ব হ'ব, তাইকনো কি ক'ব লাগে আৰু। গোটেইজনী দিল খোলা ছোৱালী, কাকো মানা নকৰে। হ'ব তেতিয়াহ'লে কাইলৈ সোনকালে আহিবি, মজাকে খানাটো খাম গোটেই কেইজনীয়ে। ঠিক আছে তেতিয়াহ'লে। সিহঁতো 3টাহে, লগত মই আছিলো যেনিবা ডাঙৰ হিচাপে। আৰু তহঁত 3জনী ওলাও যদি গোটেই কেইটাই খাম আৰু তাতে কাইলৈ। তহঁত কেইজনী থাকিলে মোৰো কষ্ট কম হ'ব, ভালে হ'ব।
তেতিয়াহ'লে উৰুকা খানাটো কাইলৈ তহঁতৰ লগতে হ'বগে খালি জবাক কবি আৰু বেলেগ মানুহ চানুহ মাতি নল'বলে তাৰ আকৌ পাৰ্টনাৰ ঢেৰ নহয় জানো ভুলতে আকে তাকে খবৰ দি ল'লে আমাৰে খানা খোৱা নহ'বগে এইবা ঐ শুনিলি মাহী পেহী আৰু মাও বোলে আমাৰ লগতে খাব মজা তেতিয়াহ'লে আমি ৰাতিলে একো কামেই নকৰোঁ বুজিছ অকল ভেলাঘৰত মস্তিছে কম্বল লৈ লৈ শুই শুই মোবাইলত গেমে খেলিম ইমান সোপাকে খৰি কোনে কোনে আনিলি হয় আমি দুটাই মূৰতে তুলি তুলি আনিলো দেতা ঘৰত পানী গিলাচ এটা দাঙিবলৈ নোৱাৰোঁ ইমান সোপাকে খৰি মূৰত তুলি আনিলি নে আৰু এটা কলৈ গ'ল এয়া মই এইমাত্ৰ পাইছোহি তাৰতো ইমান গধুৰ কোঠাখন আহোঁতে আহোঁতে ফেপনি ধৰি গ'লগে চাবি আকৌ দেই তহঁতকেইটাই কোঠা মাৰিবলৈ চেষ্টা নকৰিবি যেনেকে আহিছিলি তেনেকে ভালে ভালে ঘৰ পাবগৈ লাগিব ৱা এনেকে হ'লে আকৌ কেনেকে হ'ব মই বুঢ়ী মানুহ আজি আছো কাইলৈ নাই তই বিয়া নোসোমোৱালৈকে ককাই বৌৰ লগতে মিলি জুলি খাই থাকিব লাগিব কথা হয় বাৰু খালি মই নবৌৰ কথা পাহৰিয়ে আছিলো খাব আকৌ তেতিয়াহ'লে আমাৰ লগতে কিনো কিমানকেইটা ভাত খাই নবৌয়ে খোৱা বোৱাটো ডাঙৰ কথা নহয় মৰম চেনেহবোৰহে মেইন নহ'লে এটা কাম কৰোঁ আকৌ কি মাইকী মানুহ ভিতৰত দুখন ঘৰত অকল আপুনি আৰু গুটি মাকহে বাকী থাকিব মতা মানুহ ভিতৰত আমাৰ ককাই আৰু গুটি বাপেক গোটেইকেইটা একেলগে খাই পেলাওঁ আকৌ নহ'লে খানাটো কাইলৈ পাৰিতো আকৌ কেলে নোৱাৰিনো মোৰ ভাগৰ কিন্তু মাছ মাংসত বৰকে ৰাপ নাই গম পাৱেচোন হ'লেও মাজতে মাত এষাৰ লগাই থৈ আহিমগে বাৰু হ'ব দে আমি 5জনী আৰু মতা মানুহ 2টা গাহৰি 5 কেজি আৰু ব্ৰইলাৰ 2 কেজি যদি আনে আৰামছে জুইব কোনেনো ইমান একহে খোৱা দি খাব মই তোমালোকৰ খানাৰ মাজত আকৌ মই ওলাই দিলেগে ভাল হ'ব জানো একো নহয় আমি অকল 3জনীহে মই তাত থাকিমেই আপুনি যোৱাৰ লগে লগে টিককে ভাতকেইটা বাৰী মুখৰ আগলৈ আনি দিম আৰু লগালগ খাই গুচি আহিব ঘৰত ভাত বনাই নাথাকো আকৌ কথাটো অৱশ্যে বেয়া নহয় ফ্ৰী খানা পালে এৰিব নালাগে বুজিছে যাম দিয়া তেতিয়াহ'লে খাইহে থৈ আহিব লাগে মই পিঠাকেইটা খুন্দি আনোগে আজিয়ে পিঠা পনা বনাই একেবাৰে আজৰিয়ে হৈ থাকো আৰু কি খানাটো একেবাৰে দুঘৰ গোটেই মানুহকেইটাই খোৱাটোৱে হ'লগে আৰু বুজিছ গোটেই যেনিবা লগৰবোৰ লগত খাব তাক বাদ দি এতিয়া আটাইবোৰ কাৰণে মাংস যোগাৰ কৰিব লাগিব যিটোকে নহওক বুলি ভাবি আছিলো এজনীয়ে সেইটোকে কৈ পেলালে দেখোন ঐ তই বেয়া পালি হ'বলা আমি ঘৰৰ মানুহকেইটাহে খাম নেলাগে নহয় বেছিকে মাংস গাহৰি 5 কেজি আৰু ব্ৰইলাৰ 2 কেজি এটা আনিলেই হ'ব ফোন এটা আহিছে হেল্ল' ঐ চম্পা খুইদেউ ক হেৰি আকৌ তোক কথা এটা কৈ থৈ দিওঁ বুলি ফোন কৰিছো কাইলৈ খানাটোত আমাৰ ইহঁতৰ বাপেককো টিককে গৈ খাই থৈ আহিবগে কৈছো ঘৰত অকলশৰীয়া মানুহজনলৈ আকৌ কোনে ভাত বনাই থাকিব এক্সট্ৰাকে বেয়া কৰিলো নি বাৰু নাই কোৱা বেয়া আহিবলৈ দিবি আকৌ হ'ব দে মই এতিয়া কাম এটা কৰি আছো ৰ খানা নহ'বগে যেনহে পাইছো আৰু এই পাগলীজনীক কোৱাটোৱে ভুল হ'ল কি কওঁ বাৰু এইজনীক ক'লে গুচিয়ে যাব যেন লাগিছে ঘৰলৈ কাকো খবৰ নিদিয়াকে দুজনীয়ে মজাকে খাই থোৱা হ'লে ভাল আছিলে কি হ'ল মুজুঙা মাৰিলি যে অথনি চম্পা নবৌকো কৈ পাইছিলো আকৌ ভুলতে খানা খাবলৈ আহিবলৈ কাইলৈ আমাৰ লগত এতিয়া তাই কৈছে মানুহজনকো বোলে লৈ আহিব কি কওঁ বাৰু একো কৰিব নালাগে অকল সাউণ্ড বক্স এটা লৈ গোটেই গাঁও ৰাইজে শুনাকে কৈ দে কাইলৈ গুটি মাহীয়েকে ফ্ৰীতে খানা খুৱাব চবকে আহিবলৈ